হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে কেনেকুৱাকৈ আছে? ইমান দিন খবৰ নাই, মানে মই ভিডিঅ' দিব পৰা নাই। তো আজি মই আপোনালোকক ৰাতিপুৱাই ব্লগ বনাবলৈ লৈছোঁ। আজি হ'ল ছানডে। তো মই আজি ভাবিছোঁ পুৰি আৰু এইফালে মূলা শাক আনিছিলে ৰাতিয়ে মানুহজনে, অলপ ফ্ৰেছ মূলা ওলাইছিলে বোলে দিচাঙৰ ছাইডত চাগে গৈছিলে সিফালে, তো লৈ আনিছে। তো ফ্ৰেছ ধুনীয়া মূলা। আজি মই মূলা আৰু আলু দি বনাম আৰু পুৰি বনাম। মই আজি আপোনালোকক দেখুৱাই আছোঁ আজি দিনটোৰ ব্লগ। মই ব্লগ নিদি মানে দিবলৈ ইমান আজিকালি মানে এলেহুৱা হৈ গৈছোঁ আৰু এয়া খাওঁ, কাম নাথাকিলেহে শুই থাকোঁ, অকণমান ফ্ৰী থাকিলেনে সেই নাৰ্চাৰী কামত লাগি থাকোঁ। মানুহজনে যোৱাকালি বহুত মোক গালি পাৰিলে, যে কৈছে তুমি মাজে ব্লগ দি থাকা, আগত দি থাকা, আজিকালি নিদিয়া হ'লি। সেইটো কাৰণে ভাবিছোঁ আজি ফাইনেলি মই ব্লগ এটা বনাই দিওঁ, যে মই কি কৰি আছোঁ দিনভৰ, মানে কি কৰি থাকোঁ সেইবোৰকে দিম। আৰু বাহিৰত মই এতিয়া ইমান যোৱাও হোৱা নাই, আজি দেখুৱাই আছোঁ আপোনালোকক। কিবা এটা কাম কৰাৰ পাছত যদি মানুহজনে কেতিয়াবা ছাপোৰ্ট কৰে তেনেহ'লে কিমান ভাল লাগেনো। মানুহজনে কিমান মানে বুজি পাইছে মোক, যে মই আগত ব্লগ দি থাকোঁ, আজিকালি নিদিয়া হ'লোঁ। বুজি পাইছে আৰু মানুহজনে যে মই কেলে মানে ব্লগবোৰ এৰি দিছোঁ, নিদিয়া হ'লোঁ। সেইটো কাৰণে সি মোক বহুত ছাপোৰ্ট কৰে। মোক মানুহজনে ক'লে যে ব্লগ দিবা। মই ধুনীয়াকৈ মূলা কুটি বাছি ল'লোঁ, তাতে আলু এটা দি দিছোঁ। তো অকণমান জুলীয়া, মানে ইমান জুলীয়া নহয় আৰু অকণমান লাইটকৈ জুলীয়া বনাব লাগিব, কাৰণ পুৰিৰ লগত খাব লাগিব। তো এইটো কুটি বাছি লৈ এতিয়া মই এইটো বনাওঁ। তাৰপিছত আকৌ পুৰি বনাব লাগিব। তো আজি ছানডেৰ কাৰণে তো সেয়া লৈছোঁ পুৰি বনাবলৈ। বেছি মানুহ নাই, মানুহজন আৰু মই দুজনে। শাহু মা আছে, ইমান বেছিকৈ নাখায়, এটা হ'লে হৈ যায়, সেইটো কাৰণে কমকৈ লৈছোঁ আটাটো। এয়া এতিয়া পুৰি বনাবলৈ মঠি লওঁ আটাটো। মোৰ পুৰি বেলি ৰেডি, এতিয়া পুৰিটো বনাই লওঁ। তাৰপিছত আজি ধুনীয়াকৈ মূলাৰ লগত একদম পুৰি খাম আৰু ধুনীয়াকৈ। তাৰপিছত আজি দিনটো বহুত কাম আছে, আপোনালোকক আজি দেখুৱাই আছোঁ। খাই বৈ আজৰি হৈ আমাৰ এইবোৰ মোৰ সংসাৰে ক'ব পাৰি আৰু এইবোৰ পোৱালিকেইটা মাহাৰি এইবোৰ চব মেলিব লাগিব। মোৰ সংসাৰৰ পোৱালি আৰু এইটো দুটা, আৰু দুটামান আছিলে মই বিক্ৰী কৰি দিলোঁ। খাচী ছাগলী দুটা আছিলে, চব এইবোৰক এতিয়া মেলি কৰিহে আজৰি হ'ম। আৰু মেলিবলৈ হোৱা নাই, তো সৰু হৈ আছে, এমাহো পূৰা হোৱা নাই, সেইটো কাৰণে দুটাক থৈ দিলোঁ। বাকী তিনিটা গ'ল চৰিবলৈ। সেইটো চাওক, নাৰ্চাৰী বহুত দিনৰ মূৰত আৰু মানে কেতিয়াবা দেখাম বুলি ভাবোঁ প্লাণ্টছবোৰ নতুন অনাবোৰ। ইমানেই ভৰি গৈছে, মানে জেগাকেইটা মানে একদম ভৰি খোজ দিবলৈ জেগা নাই। সেইটো কাৰণে মই আকৌ যোৱাকালি শাহু মা আৰু মই দুজনে নেট বনালোঁ, গ্ৰীণ নেট। হাজিৰা দি থাকিবলৈ মানুহ বিচাৰি থাকিবও দিগদাৰ, সেইটো কাৰণে দুজনে বনাই দিলোঁ। কেনেকুৱা হৈছে আপোনালোকক দেখুৱাম। বাট এতিয়া এইকেইটা মোৰ ফুল কালেকশ্যনকেইটা চাই লওক। সেয়া তলত মানে একদম থেপাথেপি হৈ গৈছে, আৰু সেইটো কাৰণে আকৌ এটা নেট বনাব লগা হৈছে। এইবোৰ মানে ইমানে পোখা মাৰি গৈ আছে, মানে চেল কৰোঁ, বহুত চেলো হৈ যায়। হ'লচেলত বহুত দি দিছোঁ মই, তথাপিও পোখাকেইটা আহি থাকে। মই নিউ কালেকশ্যন আনি থাকোঁ। সেইবোৰ এইটো চাওক কি ধুনীয়া লাগিছে ন। পুলি আহিব বহুত টান, মানে বছৰেকত এটাহে আহিব, দুটাহে আহিব। মই সেই ঘৰত থাকোঁতে ইয়াৰ পুলি খচ আনা, এতিয়ালৈকে মানে
আছে আৰু ইয়াৰ খোজ হেৰাই যোৱা নাই। বাট কেতিয়াবা নিজৰ থাকিলেও মই মানে আকৌ নাচাই পেলাই চেল কৰি দিয়া হয়, পিছত নিজৰ খোজটোৱে হেৰাই যায়। বাট এইটো খোজৰ এতিয়াও আছে মোৰ, সেই গাভৰুতে লৈ থোৱাই। এতিয়া বিয়া পতাৰ পাছত 3 বছৰ ইয়াৰ খোজ কিন্তু মৰি যোৱা নাই আৰু। এইকেইটা এতিয়া দুপৰীয়াৰ ভাত খাবলৈ লৈছোঁ আৰু সেয়া মূলা শাক ৰাতিপুৱা বনোৱা, পুঠি মাছ আৰু এইফালে হ'ল টেঙামৰা গুটি আৰু এতিয়া দুপৰীয়াৰ সাজটো খাই লওঁ। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।